অসমত এতিয়া কোনো আন্দোলন নহয়, কাৰণ অসমত এতিয়া কেউফালে জয় জয় ময় অৱস্থা, কেউফালে এতিয়া মাত্ৰ আনন্দ আৰু আনন্দ। ৰাইজেও আজিকালি আন্দোলন বেয়া পোৱা হ'ল। আন্দোলন কৰা মানুহবোৰক নেতিবাচক মানুহ বুলি, সমাজৰ নিগেটিভ ফেক্টৰ বুলি গণ্য কৰা হ'ল। পিছে আন্দোলন নোহোৱা অসমত ডিচেম্বৰৰ 1 তাৰিখৰ পৰা এজাক মানুহে দিছপুৰৰ পৰা কিছু দূৰৈৰ গুৱাহাটীৰ চচলৰ চৰকাৰী প্ৰটেষ্ট গ্ৰাউণ্ডত আন্দোলন কৰি থাকিল, একমাত্ৰ নিজৰ চাকৰিটোৰ বাবে। আন্দোলন নোহোৱা ৰাজ্য অসমত তেওঁলোকে নিজৰ চাকৰিটোৰ নিশ্চয়তা বিচাৰি আন্দোলন কৰিছে, জব ছিকিউৰিটি বিচাৰি আন্দোলন কৰিছে, কাম অনুসৰি নিজৰ প্ৰাপ্য মজুৰি বিচাৰি আন্দোলন কৰিছে। আপুনি এই আন্দোলনৰ কথা গম নাপাব পাৰে, যিহেতু আপুনি আন্দোলন বেয়া পায়। সেইবাবে ৰাজ্যত হৈ থকা এটা এমাহ দীঘল আন্দোলনৰ কথা আপুনি গম নোপোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু এই আন্দোলন কৰি থকা লোকবোৰ আপোনাৰ চিনাকি ওলাবও পাৰে। তেওঁলোক আপোনাৰ পৰিয়ালৰ সদস্য বা কোনো আত্মীয় কুটুম বা বন্ধু নহ'ব পাৰে। কিন্তু আপুনি যিদিনা এক্সিডেণ্ট হৈ ৰাস্তাত পৰি আছিল, তেতিয়া এওঁলোকৰে কোনোবা এজনে আপোনাক তাৰ পৰা তুলি নি ফাৰ্ষ্ট এইড দিছিল, সময়ত হস্পিটেল পৌঁছাই আপোনাৰ জীৱন বচাইছিল। আপোনাৰ পত্নী প্ৰসৱ যন্ত্ৰণাত ছটপটাই থাকোঁতে, আপোনাৰ দেউতাৰ হাৰ্ট এটেক আহোঁতে এওঁলোকৰে কোনোবাই হস্পিটেল পৌঁছাই জীৱন বচাইছিল। তেওঁলোক 108 এম্বুলেন্সৰ ড্ৰাইভাৰ আৰু কৰ্মচাৰী। আজি এই লোকসকলেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ, জব ৰেগুলাৰাইজেশ্যনৰ বাবে আন্দোলন কৰিছে। তেওঁলোকে জীৱনত নিৰাপত্তা বিচাৰিছে, ছিকিউৰিটি বিচাৰিছে, ঠিক আপোনাৰ দৰে, আপোনাৰ পৰিয়ালৰ দৰে। আপুনি আন্দোলন বেয়া পায়, কিন্তু এই লোকসকলক আপুনি বেয়া পাব নোৱাৰে, নহ'লে আপুনি অকৃতজ্ঞ বুলি প্ৰমাণিত হ'ব। আগেয়ে গুৱাহাটীত সকলো গণতান্ত্ৰিক আন্দোলনৰ স্থান দীঘলীপুখুৰীৰ পাৰ বা দিছপুৰৰ লাষ্ট গেট আছিল। পিছে এতিয়া যিহেতু ৰাইজে আন্দোলন বেয়া পোৱা হ'ল, আন্দোলন কৰা মানুহবোৰ বেয়া পোৱা হ'ল, সেইবাবে চৰকাৰীভাৱে আন্দোলন কৰা ঠাই ঠিক কৰি দিয়া হ'ল চচল। এই চচলতেই যোৱা এমাহ ধৰি এইজাক মানুহে আন্দোলনকাৰীয়ে আন্দোলন কৰি থাকিল। পোহৰ মাহৰ ঠাণ্ডাত গোটেই গুৱাহাটীত ঘৰৰ ভিতৰতো মানুহ থৰথৰকৈ কঁপি আছে। কিন্তু এই আন্দোলনকাৰীবোৰে এই ঠাণ্ডাটোত চচলৰ মুকলি প্ৰটেষ্ট গ্ৰাউণ্ডত বহি থাকিল। আপুনি আন্দোলন বেয়া পায়, আপুনি বিশ্বাস কৰে আন্দোলনে এই ৰাজ্যখনক পিছুৱাই নিয়ে। সেয়েহে আপুনি আন্দোলন আৰু আন্দোলনকাৰী দুয়োটাকে বেয়া পায়। কিন্তু চচলত যোৱা এমাহ ধৰি আন্দোলন কৰি থকা আন্দোলনকাৰীবোৰৰ কোনোবা নহয় কোনোবাজন আপোনাৰ হয়তো চিনাকি ওলাব পাৰে। কাৰণ যোৱা বহু বছৰৰ পৰা এই লোকসকলে আপোনাৰ নহ'লেও আপোনাৰ আপোন কাৰোবাৰ নহয় কাৰোবাৰ বিপদত সহায়ৰ হাত হৈ থিয় দিছে। তেওঁলোক আন কোনো নহয়, তেওঁলোক 108 এম্বুলেন্সৰ মানুহ। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অল আছাম 108 মৃত্যুঞ্জয় এমপ্লয়ী এছ'চিয়েশ্যন বা সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ বেনাৰত তেওঁলোকে দিনে নিশাই চচলৰ প্ৰটেষ্ট গ্ৰাউণ্ডত বহি থাকিল। ঠাণ্ডাত সন্ধিয়াৰ পিছত ৰাস্তাত মানুহ ওলাব নোৱাৰা অৱস্থা। কিন্তু এই ঠাণ্ডায়ো তেওঁলোকৰ এই প্ৰতিবাদ বন্ধ কৰিব পৰা নাই। চাকৰি নিয়মীয়াকৰণ হ'ব লাগে, এই দাবীটোৰে তেওঁলোকে অহোৰাত্ৰি আন্দোলন কৰিছে। চচল দীঘলীপুখুৰী বা দিছপুৰৰ পৰা বহু দূৰত। এইবাবেই হয়তো এই প্ৰটেষ্টৰ কোনো বিশেষ পাব্লিচিটি নাই কোনো ছ'চিয়েল মিডিয়াৰ হেছটেগ মুভমেণ্ট। চৰকাৰ ৰাইজ কোনেও কাণসাৰ নিদিয়া এই আন্দোলনে আৰু গাৰ নোম এডালো লৰাব পৰা নাই। কাৰণ চৰকাৰী হিচাপত 108 এম্বুলেন্সৰ ড্ৰাইভাৰ আৰু কৰ্মচাৰীবোৰ বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী। অৰ্থাৎ EMRI গ্ৰীণ হেল্থ নামৰ সংস্থাটোক অসম চৰকাৰে অসমত এম্বুলেন্স চলোৱাৰ দায়িত্ব দিছে আৰু এই সংস্থাটোৱে এই লোকসকলক এপইণ্ট কৰিছে, মানে এওঁলোক বেচৰকাৰী কৰ্মচাৰী। এই মানুহবোৰে গাত বল শক্তি থকালৈ কাম কৰিব, ৰাজ্যত হেজাৰজনৰ জীৱন বচাব আৰু তাৰপিছত তেওঁলোক জহন্নামে যাওক, তাত কাৰ কি আহে যায়। সেইবাবে এই আন্দোলনক লৈ কোনেও একো গুৰুত্ব দিয়া নাই। তাৰ বিপৰীতে আন্দোলনটো আৰম্ভ হোৱাৰ দুদিন পিছতেই হেল্থ মিনিষ্টাৰে মিটিং পাতি GVK EMRI কৰ্তৃপক্ষক নতুন চালক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
যাতে এই আন্দোলনে অসমত এম্বুলেন্স সেৱা বন্ধ কৰিব নোৱাৰে, যাৰ বাবে যোৱা এমাহত গণ্ডাই গণ্ডাই মানুহ কামৰ পৰা খেদা খাইছে আৰু তাৰ ঠাইত মকৰা লৈছে নতুন মানুহ। আপোনাৰ মোৰ বিপদত জীৱন বচোৱা মানুহবোৰে নিজৰ চাকৰিৰ নিশ্চয়তা বিচাৰি আন্দোলন কৰি চাকৰিৰ পৰা খেদা খালে এই কথাবোৰ আপোনাৰ বাবে ইম্পৰ্টেণ্ট হয় নে নহয় এইটো আপোনাৰ চিন্তা শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাতিপুৱাৰ পৰা ৰাতিলৈ আপুনি চৰকাৰী উন্নয়নমূলক কামৰ প্ৰশংসা কৰি ভাগৰি পৰিছে, উলাহত আপোনাৰ হিয়াত আনন্দই নধৰা হৈছে, খুব ভাল কথা। সুখী হৈ থাকিলেহে আপুনি সুস্বাস্থ্যৱান হৈ থাকিব। পিছে উন্নয়নৰ গংগা বৈ যোৱা ডাবল ইঞ্জিন চৰকাৰে চলোৱা ৰাজ্যখনত হেল্থ ছেক্টৰৰ ক্ৰুচিয়েল মেন পাৱাৰ এই এম্বুলেন্স চালক মানুহকেইটাৰ দায়িত্ব চৰকাৰে লোৱা উচিত হয় নে নহয়? নে চৰকাৰৰ দায়িত্ব কেৱল হস্পিটেলৰ নামত ডাঙৰ ডাঙৰ বিল্ডিং বনোৱা আৰু ডাঙৰ ডাঙৰ মিটিং পাতি সেইবোৰ ইন'ভেট কৰা? এইবোৰ চিন্তা নতুন বছৰত পাৰিলে আপুনি কৰিব। বাকী চিকিৎসা খণ্ড অৰ্থাৎ হেল্থ ছেক্টৰৰ প্ৰাইভেটাইজেশ্যনৰ কথা নোকোৱাই ভাল, কাৰণ আজিকালি আমি সকলোৱে উন্নয়ন ভাল পাওঁ আৰু আন্দোলনকাৰীক ঘিণ কৰোঁ। ধন্যবাদ।